গুরুদেব, আপনি এতিয়া যজ্ঞর কাম আরম্ভ করো। যজ্ঞর কার্য মোর হৈছে সম্পাদন, তাকে মাথো অন্যাপতি দিব। ভগবান মৌন হয়ে রোলা দে নখরানে তোমালকে কি বর বন্দনা। অহংকারত মত্ত হৈ তথ্য তুমি নকৰিবা পিঠা আস্ফালন। ভাবা নেকি তুমি এতিয়াও জয়ী হলো বুলি? শিৱ যদি নাথাকে উপস্থিত তোমাৰ যজ্ঞ নহব পূৰণ তোমাৰ মনৰ কামনা। ও দেৱগণ, এতিয়াও তেন্তে নগুচিল সংশয় মনৰ? কেতিয়াও নহয় সফল। নীৰৱ দৰ্শক হৈ আছো মাথো চাই চাও মোৰ যজ্ঞ শিৱহীন মহাযজ্ঞ কিদৰে হয় সম্পাদন। তেন্তে চাই থকা শিৱ ভক্তসকল, অচিৰেই দেখা পাবা তোমালোকে এই দক্ষৰ বিক্ৰম। আজি খন্তে আছে যত শিৱ ভক্ত সকলোটি লোক পাব এটি পলকতে। সম্ভৱ সম্ভৱ সম্ভৱ। চাই থাকা তেন্তে শিৱ ভক্তসকল, অসম্ভৱকো মই কিবা দৰে কৰো সম্ভৱ। গুৰুদেৱ ৰৈ আছে কিয়? শিৱহীন বিবিধ মন্ত্ৰ কৰি উচ্চাৰণ পূৰ্ণ সতী দিয়ক যজ্ঞ অনতি পলমে। কাৰ অনুমতি লৈ প্ৰবেশিলি মোৰ এই যজ্ঞ? ইমান সোনকালে পাহৰিলে কন্যা তোমাৰে কন্যাময় সতী। আহিছো লৈ পিতা যজ্ঞৰ পাত্ৰ শুনি। অতি মোৰ মৰিল সিদিনাই তাই এই পিতৃ কমবাদনা কৰি বিলীন হৈছিল ভূতৰ বুকু। অতিৰ পেটাত মাত অতিৰ
বেতাত মাতই আঁতৰি যা মোৰ সন্মুখৰ পৰা কিয় তুমি হৈছা ইমান নিজ কন্যাৰ বাবে পিতৃৰালৈ চিৰকাল মুখৰি যোৱাৰ কাৰ সাধ্য আছে প্ৰতিৰোধ কৰিব তাৰ ক'ত আছে প্ৰভুৰ আমাৰ প্ৰভু দিবলৈ ৰাখিছানে বেলপান নৈবেদ্য কৰাই পিতা যজ্ঞ কৰ্তা নিজে মই দক্ষ প্ৰজাপতি মোৰ যজ্ঞত তোৰ সেই জটাধাৰী শংকৰৰ আসন লগৰীয়া এই পিখাচ মুঠকেইটা অটালিকে দূৰ কৰি বন্ধকৰ সৰু পিখত চিনি অলবিয়ৰ প্ৰেতৰ নামে মহান যজ্ঞস্থলী সতী এই দক্ষৰ সভাত এনেকুৱা সাজপাৰ আৰু অন্যগুৰি বেখেৰে প্ৰৱেশৰ নাই অনুমতি নালাগে ভাবিব পিতা এই দিনহীন কন্যাৰ বাবে লাগি যদি কন্যাৰ নিশ্চয় জয় কৰি এতিয়াও ভাবে কৃপা ভিক্ষা কৰাকে দয়ালু শংকৰ অলপতে দুষ্ট হ'ব দেৱতী নয়ন পূৰ্ণ হ'ব তোমাৰ মনৰ কামনা পিতা জানি লবি এটি কথা ধ্ৰুৱ সত্য বুলি পিতা ৰুদ্ৰ তেনেই ক্ষুদ্ৰ সেই দক্ষৰ আগৰ চাতুৰি খেলি এই পিখাচ শংকৰে শ্মশানৰ ভূত প্ৰেত লৈ প্ৰলয়ৰ তাণ্ডৱ নাচি লোৱাৰে তলাব মোক লোৱাৰে পদিব সেই নিৰ্লজ শংকৰে কোনে কৰে ভয় তাক বিৰুৰ ধৰে কিন্তু পুৰবী আৰু পিখাচৰ নাম নাগাবি তই শিৱৰ জয়গান পুত্ৰ মোৰ নন্দিনী দুৰ্জয় মনে স্মৰে ধৰি হলে আৱশ্যক নিজেই উঠিব কবি অচিৰতে কণ্ঠ ধৰিব হ'ব মোৰ দাম্ভিক পিতৃ পিতা মোৰ চিৰপূজ্য দক্ষ প্ৰজাপতি এতিয়াও চোৱা তুমি জ্ঞান চক্ষু মেলি ব্ৰহ্মা বিষ্ণু অভিন্নজনৰ স্বামী মোৰ দেৱ কুলমানী দেউৰী অধীনাথী বিশ্ব চৰাচৰ তই হে শংকৰৰ নাম জানো ভালদৰে মই তোৰ শংকৰৰ মহিমা পিতা জটাধাৰী কিয় তুমি
অপমান কৰি কিয় কষ্ট দিছা মোৰ অন্তৰত? তুমি এবাৰ ভাবি চোৱাচোন পিতা, পত্নীৰ আগত স্বামী নিন্দা কৰিলে কোন মতে পত্নীয়ে ধৈৰ্য ধৰি থাকিব পাৰে? সেয়েহে পিতা, তোমাৰ ওচৰত মোৰ শেষ অনুৰোধ, স্বামী নিন্দা কৰি নুশুনাবা পিতা, স্বামী নিন্দা কৰি নুশুনাবা। অপবিত্ৰ হাতেৰে কিয় স্পৰ্শ কৰিলি মোৰ এই পবিত্ৰ চৰণ? তোৰে অপবিত্ৰ হাতেৰে কিয় স্পৰ্শ কৰিলি মোৰ এই পবিত্ৰ চৰণ? বিকশিনী আঁতৰি যাব সন্মুখৰ পৰা। যাম পিতা, যাম মই দূৰ দূৰলৈ, নাহিবলগী আৰু যাম একেবাৰে। য'ত নাই স্বামীৰ নিন্দা, য'ত নাই তপস্যাৰ অকণ্ঠন ধাৰণ, তালৈকে গুচি যাম মই। স্বামীৰ নিন্দা শুনি আজি মোৰ জীৱন হ'ল নিষ্ফল। তুমি যদি আছা, তারপরে মোর অন্তিম মিনতি, মই যে জন্মে জন্মান্তরে তোমাকে স্বামী মাত্র পাবো। বিদায় প্রভু। বিদায় নন্দী।
Hati!